দেৰিকে হ'লেও সকলোকে আমাৰ পৰিয়ালৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু লগতে আজি নৱবৰ্ষৰ প্ৰথম বাৰটোতে আমি সপৰিয়ালে আমি আজি আঠখেলীয়া বৰনামঘৰলৈ শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰলৈ আহিলোঁ। আহি তেওঁৰ চৰণত এগছি বন্তি জ্বলাই এখন শৰাই আগবঢ়াই তেওঁৰ চৰণত সেৱা ল'লোঁ আৰু বছৰটো যে সকলোৰে ভালে কুশলে যাওক আৰু মংগল হওক তাৰে কামনাৰে তেওঁৰ চৰণত আঁঠু ল'লোঁ। আমি গেটৰ ভিতৰত সোমালোঁ। গেটৰ ভিতৰত সোমাই তেওঁৰ চৰণত এভাগি সেৱা ল'লোঁ। সেৱা লৈয়ে আমি এতিয়া গৈ আছোঁ। দেখিছেনে সকলো ঠাইৰ পৰাই কিমান ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হৈছেহি। আপোনালোকেও মোৰ লগতে চাই থাকক। ইয়াত নহয় শৰাইটো সেইফালেহে দিব লাগিব। ইয়াত এইফালে দিব লাগিব। আমি প্ৰত্যেক বছৰে বিহুৰ প্ৰথম বাৰটোত আমি নামঘৰলৈ বুলি আহোঁ। নামঘৰ হওক বা মন্দিৰ হওক আহোঁ। তেওঁৰ চৰণত আশীষ লওঁ যাতে বছৰটো একো বাধা বিঘিনি নোহোৱাকৈ যাতে বছৰটো পাৰ হৈ যায়। শৰাইখন মই এইফালে আগবঢ়াই দিলোঁ আৰু দেখিছেনে কিমান শৰাই হৈছে আজি। শৰাইখন ইয়াত দিয়ে চাকি বন্তি জ্বলালোঁ। জ্বলাই নামঘৰৰ পৰা ওলাই নতুন নামঘৰটোলৈ বুলি আমি গ'লোঁ। এয়া ভকতসকলে নাম লৈছে আৰু ভক্তপ্ৰাণ ৰাইজসকলেও লগতে নাম লৈছে। আমিও তাতে অকণমান বহি নাম ল'লোঁ। লৈ কৰি তাতে আমি প্ৰসাদ খাই তাৰ পৰা আমি ওলাই আহি ঘৰমুহা হ'লোঁ। সকলোকে বাই বাই জনাইছোঁ।